খিলঞ্জীয়াৰ ওপৰত মিয়া মুছলমানৰ আক্ৰমণ যোৰহাটত কংগ্ৰেছৰ জয়ৰ পিছতে দুঃসাহস বাঢ়িছে মিয়া মুছলমানৰ সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিতৰ্কিত মন্তব্য সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে মন্ত্ৰী পীযুষ হাজৰিকাই দিয়া এটা বিশেষ পোষ্টক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া মন্ত্ৰী হাজৰিকাৰ টাৰ্গেট মিয়া মুছলমান পীযুষ হাজৰিকাৰ অভিযোগ খিলঞ্জীয়াৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলিছে ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এয়া আমাৰ কাৰণে অশনি সংকট মন্ত্ৰীজনৰ মতে যোৰহাটত কংগ্ৰেছৰ জয়লাভৰ পিছতে অত্যাচাৰ বাঢ়িছে মিয়া মুছলমানৰ আমি যোৰহাটত পৰাজয় বৰণ কৰিলোঁ তাৰ কাৰণে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাবে যে কংগ্ৰেছ দল আকৌ শাসনলৈকে আহিব আমি এতিয়াৰ পৰা অত্যাচাৰ কৰিম নিৰ্বাচনৰ পিছতে অপৰাধ বাঢ়িছে বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই দিলে অপৰাধৰ তালিকা ডেফিনেটলি নিৰ্বাচনৰ পাছত বেছি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনালোকে দেখিছে যে আমাৰ যেতিয়া কোড অফ কণ্ডাক্ট চলি আছিলে আমি কিছু কাম কৰিব নোৱাৰোঁ তেতেই বৰপেটাত অসমীয়া গাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ আক্ৰমণ হ'ল ধুবুৰীত কোচ ৰাজবংশীসকলৰ ওপৰত সেই বিশেষ সম্প্ৰদায়টোৰ আক্ৰমণ হ'ল আমাৰ মাজবটত এজনী আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ছোৱালীক ধৰ্ষণ কৰিলে একেই কথা হ'ল ঢেকিয়াজুলিত এগৰাকী বাগানৰ ছোৱালীক ধৰ্ষণ কৰিলে তেওঁ লগতে মন্তব্য কৰে কঠোৰ হাতেৰে দমন কৰিব এনে অপৰাধ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা দেখা গৈছে এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ মন্ত্ৰী পীযুষ হাজৰিকাৰ এনে মন্তব্য আৰু ফেচবুক পোষ্টক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যক এক প্ৰকাৰ সমৰ্থনহে কৰিলে যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা লক্ষ্য কৰিছোঁ যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে পীযুষ হাজৰিকাৰ এই বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীৰ অভিযোগ নিৰ্বাচনৰ পিছত সংখ্যালঘুৰ ওপৰত চৰকাৰে অত্যাচাৰ আৰম্ভ কৰিছে পিছত অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱা সম্প্ৰদায়টো হ'ল অসম চৰকাৰ এই অসম চৰকাৰে তেওঁলোকে আক্ৰোশমূলকভাৱে পক্ষপাতিত্বমূলকভাৱে যধে-মধে তেওঁলোকে এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে গতিকে চৰকাৰ নিজে ঠিক হওক তেওঁলোকে অনৈতিক কাৰ্যকলাপ বন্ধ কৰক মই এটা কথা সৰুৰ পৰাই শিকি আহিছোঁ বেয়া নাচাবা বেয়া নুশুনিবা বেয়া নাচাবা বেয়া কথা নুশুনিবা উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত সংখ্যালঘুৰ প্ৰধান অঞ্চলত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অধিকাংশ মন্ত্ৰী বিধায়কে ভোট ভিক্ষা কৰা দেখা পোৱা গৈছিল কিন্তু ফলাফলৰ পিছত বিজেপিয়ে তথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে কৈছিল যে মুছলমানে ভোট নিদিলে বিজেপিক এনে সময়ছোৱাত মিয়া মুছলমানৰ ওপৰত এতিয়া এনেদৰেই চলিছে পোনপটীয়া আক্ৰমণ ব্যুৰ' ৰিপৰ্ট NKTV